এক সমীক্ষা দাঙি ধৰিব বিভিন্ন চেনেলৰ জৰিয়তে বা বিভিন্ন এক্সিট পোল এজেঞ্চিয়ে আৰু আশা কৰিছোঁ যি ধৰণে ভবা মতে আমাৰ ৰিজাল্ট আহিব আৰু মাত্ৰ 2টা দিন আছে আজি 1 তাৰিখ 2-3 তাৰিখ 4 তাৰিখে পুনৰবাৰ মোদী ডাঙৰীয়া নেতৃত্বত 400 পাৰ হ'ব তাকে আমাৰ আশা আছে আমিতো 14খনৰ 12খন পাম তো 6খন 7খন ক'ত থাকে মই নাজানো দেই মিছা কথা এইবিলাক মানে গাছত কঁঠাল ওঠত তেল নিজৰ সংগঠন নাই বেলেগে ভোট দি আমাক জিতাই দিব কিন্তু কংগ্ৰেছৰ হাতৰ হ'ব পাৰে আজি আমাৰ ইলেকশ্যন মেনেজমেণ্ট কমিটি যি নিৰ্বাচন প্ৰবন্ধন কমিটি আছিলে প্ৰবন্ধন কমিটিৰ আটাইবিলাক বিভাগৰ লগতে আমি সভাপতি লগতে আমাৰ কোঅৰ্ডিনেটৰ গোটেইবিলাক বহি এক চৰ্চা কৰিম আমাৰ বিভিন্ন বিভাগৰ দায়িত্ব দিয়া হৈছিল তেওঁলোকে নিজ নিজ বিভাগত কিদৰে কাম কাজ কৰিলে আৰু প্ৰতিটো বিভাগৰ পৰা আমি ৰিপৰ্ট ল'ম তেনেদৰে দ্বিতীয়খন সভা আমাৰ অনুষ্ঠিত হ'ব যিসকল আমাৰ সন্মানীয় প্ৰাৰ্থী আছিলে বৰ্তমানৰ সাংসদ আছে কিছুমান প্ৰাৰ্থী আছিল কিছুমান ৰাজ্যসভাৰ সাংসদ কেন্দ্ৰীয় মন্ত্ৰী ইতিমধ্যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি তেখেতৰ পুলিং এজেণ্টৰ প্ৰশিক্ষণ থকাৰ কাৰণে তেখেতে পৰহি দিনাখনে কাৰ্যালয়ত আহি তেখেতৰ ৰিপৰ্ট ছাবমিট কৰি গৈছে বাকীসকল আজি আহিব আৰু বিভিন্ন বিভাগে আজি আমাক ৰিপৰ্ট ছাবমিট কৰিব নিজৰ নিজৰ সমষ্টিৰ এটা পৰ্যালোচনাত্মক ৰিপৰ্ট তেওঁলোকে দিব মুখ্যমন্ত্ৰী মহোদয় আছিলে কিন্তু তেখেতে বিশেষ এৰাব নোৱাৰা কাৰ্যক্ৰমৰ কাৰণে তেখেত বাহিৰত আছে তেখেত অহাকালিহে আহি পাব নিশ্চয় আমি অপেক্ষাত আছোঁ আমি আশাবাদী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ